নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ আজি আপোনালোকৰ মাজত সুন্দৰ এহাল মহৰ ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ পিছত। আপোনালোকে মহহাল চাব আৰু পথাৰৰ মাজত ইমান ধুনীয়াকৈ সুন্দৰ চৰাই এজাক দেখিছোঁ। আজিকালি এনেকৈ পথাৰৰ মাজত চৰাই দেখিবলৈ ভাগ্য লাগে। ইমান ডাঙৰ চৰাই, চাওক কি ধুনীয়াকৈ কিবা খাই আছে। চৰাইজাক দেখিয়ে ভাল লাগিছে। আজি আপোনালোকে চাব সুন্দৰ এহাল মহ। এই মহহালৰ ভিডিঅ' বহুত আগতে দিয়া আছিল। আজি ভাবিছোঁ ৰাইজক দেখাওঁ সুন্দৰ মহহাল। মহহাল চাব, বহুত দিনৰ পিছত চেহেৰা পাতি কেনেকুৱা হৈ আছে আৰু মহহালৰ মালিক কোন আপোনালোকে ভিডিঅ'ত গম পাব। বহুত দিনৰ পিছত মহহাল দেখিছোঁ। মহৰ লগত মালিকৰ ল'ৰাও আছে। মহহাল চাওক, বহুত দিন ৰাইজে দেখা নাই। মৰিগাঁও জিলাৰ বহুত পুৰণা মহ। মৰিগাঁও জিলাৰ বহুত ডাঙৰ মহ। মহহাল ৰাইজে চিনিয়ে পাইছে, বহুত সুন্দৰ মহহাল। এতিয়া বৰ্তমান স্বাস্থ্য পাতি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। সেয়া বৰ্তমান ডাঙৰ হাজৰিকা খুৰাৰ ল'ৰা আছে, প্ৰমোদ হাজৰিকা। প্ৰমোদ হাজৰিকাই কিন্তু মহৰ লগত বহুত কষ্ট কৰিছে। ৰাতিপুৱা 7টা বজাতে আহিছে। গোটেই বছৰটো এনেকৈ কষ্ট কৰি থাকিব লাগে ন। এই মহহালৰ লগত বেছি কষ্ট কৰা মানুহজন এই প্ৰমোদ হাজৰিকা। ৰাইজে আশীৰ্বাদ দিব যে মহহালৰ লগত বহুতখিনি কষ্ট কৰি আছে। আৰু মহহাল মৰিগাঁও জিলাৰ বহুত পুৰণা মহ, বয়সস্থ মহ, ডাঙৰ মহ। ইয়াৰ বয়স অলপ বেছি হ'ব ইয়াতকৈ ন, সমানে ন, একে সমান ন, দুমাহৰ আনফিট ই ন, ই ডাঙৰ, দুমাহৰ ডাঙৰ ই। কিন্তু মহকেইটা দেখাই শুনাই বহুত ধুনীয়া। এতিয়া বৰ্তমান স্বাস্থ্য পাতি ইমান বেয়া হৈ থকা নাই বাৰু, ভালে হৈ আছে। ভাগৰুৱা হৈ গৈছে, গৰমটো বেছি। এতিয়া দিনটো চাত থাকিব ন, দিনটো পানীত থাকিব। সন্ধিয়াহে ঘৰ দেখা পাব ন, ৰাতি। আপোনালোকে দেখিছে প্ৰমোদ হাজৰিকাই মহৰ লগত ৰাতিপুৱা 7টা বজাত ওলাইছে, আকৌ আবেলি আহিব, আবেলি আকৌ মহ চৰাব। এতিয়া বৰ্তমান ধান কাটিলি নে? খেতি কৰা নাই। খেতি নকৰাৰ কাৰণে মহহালৰ লগত লাগিব পাৰিছে, নহ'লে ধান কাটাত ব্যস্ত হৈ থাকিব লগা হ'লে। আপোনালোকে মহহাল আগতো দেখিছে আৰু আজি চাওক, ভালকৈ চাওক। বহুত সুন্দৰ এহাল মহ, বহুত ঠাণ্ডা মহ, বহুত সজা মহ। দুটা মহৰে শিং একে, ইয়াৰ অকণমান দীঘল বাৰু শিংটো, কিন্তু ভাজ একে। এইবাৰ দুইটাই ভাল যুঁজিছে ন। এইবাৰ ৰেকৰ্ড কিমান এই বছৰ? 24 মিনিট। কোনটো ইয়াৰ নে? ইয়াৰ 4 মিনিট হায়েষ্ট। ই এবাৰ 24 মিনিট যুঁজিছে। কোনটো মহৰ লগত যুঁজিছিল? ৰাজু, কাণফালা ৰাজু মহটোৰ লগত 24 মিনিট যুঁজিছে। শিং কি ধুনীয়া, আৰু পিছফালৰ পৰা চাওক, স্বাস্থ্য এতিয়া বৰ্তমান ভালে হৈছে। যুঁজতকৈ ইয়াৰ স্বাস্থ্যটো অলপ ভাল হৈছে। আপোনালোকে ভালকৈ চাওক, প্ৰমোদ হাজৰিকা মহৰ বৰ্তমান স্বাস্থ্য পাতি বৰ্তমান ভালে আছে। ইয়াৰ স্বাস্থ্য পাতিও ভাল হৈছে, ইয়াৰো ভাল হৈছে। সুন্দৰ মহহাল। প্ৰমোদে বহুতখিনি কষ্ট কৰিছে, ৰাইজৰ বাবে ইমানখিনি কষ্ট কৰি আছে। মহহালৰ ভাল যুঁজ এখন 2027ত যাতে ভালকৈ চাব পাৰে, তাৰ বাবে যথেষ্টখিনি প্ৰতি বছৰে কষ্ট কৰি আছে। মহহাল থকালৈতো কষ্ট হৈয়ে থাকিব। মহহাল থাকিব, ভৱিষ্যতে থাকিব। শ্ৰেষ্ঠ মহ বৰঙাবাৰীৰ ভিতৰত ডাঙৰ মহ আছে যদি এইহাল মহে আছে। এইহালে বৰঙাবাৰীৰ শ্ৰেষ্ঠ মহ, আৰু এইহালে প্ৰথম মহ। কি সুন্দৰ মহ। দুটা মহ দেখি কিন্তু বহুত ভাল লাগে। শিঙৰ গঠন দেখিছে আপোনালোকে, কি ধুনীয়া শিং। কোনোবাই ফোন কৰি আছে। বহুত সজা, বহুত ঠাণ্ডা মহ।
হয় যেনেকৈ নালোঁ যেনেকৈ নহয় একো নাই বহুত ঠাণ্ডা দিনৰ পৰা বহিব দিয়ে হয় শাস্তি একো নাই ইয়াতকৈ বেছি ঠাণ্ডা আৰু ঠাণ্ডা বহুত ঠাণ্ডা মহ দেই আৰু ঠাণ্ডা মহহাল কিন্তু দেখি বহুত ভাল লাগে আৰু মৰম লগা মহ বহুত ভাল লাগে হয় সেই মৰমৰ মহ ক'ত বেচিব মন যাব হা থাকিবই আৰু একো নাই ইমান বছৰ থাকিল যদি থাকিবই আৰু ল'ৰা ছোৱালীবিলাকে সেৱা কৰি বহি থাকে হয় মহালৰ কিন্তু মিল আছে একে সৰুৰ পৰা ৰাখিছে মহাল এতিয়া কিমান বছৰ হ'ল মহাল 17 বছৰ 17 বছৰতে ভৰি দিলে মহালে মহাল দেখি ভাল লাগে আৰু ওচৰত আহিও বহুত ভাল লাগিল একেবাৰে ঠাণ্ডা মহ শিঙৰ আগত আহি ৰৈ থাকিব পাৰে সৰু পোৱালি ইয়াত আহি বহি থাকে বহি থাকে ঘৰৰ সৰু ল'ৰা ছোৱালী চব বহি থাকে হয় বেলেগ মানুহ আহিব পাৰে বেলেগ মানুহে বহি থাকে সৰু ঘৰৰ ল'ৰা ছোৱালী নবহে কিমান ঠাণ্ডা মহ দেখিছে বাহিৰৰ ল'ৰা ছোৱালী সময় আহি চব দেখা শুনা কিমান মৰম লগা মহ দুয়োটাই ভাল লগা মহ মৰিগাঁও জিলাৰ এতিয়া বৰঙাবাৰীত আছে এইহাল মহ বহুত ঠাণ্ডা মহ আৰু দেই সজা মহ ভিডিঅ' এটা কৰি আছা শিং কি ধুনীয়া দেখাই শুনাই বহুত মৰম লগা মহ মহালত মহালৰ যুঁজ চায়ো ভাল লাগে ৰাইজে দেখিছে এয়ালে বৰঙাবাৰীৰ শ্ৰেষ্ঠ মহ এইহালে প্ৰথম মহ কামত আহিছিলে ভিডিঅ' এটা বনাইছা আমাৰ প্ৰমোদ আছে হ'ব দে প্ৰমোদক আমি ধন্যবাদ দিছোঁ দিব দিব কিবা খুৱাব মোক পইচা দিব প্ৰমোদে এই মহালৰ লগত বহুত কষ্ট কৰি আছে ঠিকে আছে ৰাইজে ভিডিঅ'টো শ্বেয়াৰ কৰিব মৰিগাঁও ৰাইজে যাতে দেখা পায় এতিয়া স্বাস্থ্য পাতিও বহুত ধুনীয়া হৈ আছে বহুতখিনি কষ্টৰ ফলত ইমানখিনি স্বাস্থ্য হৈ আছে ভাল লাগিল উঠি লোৱা মৰিগাঁও জিলাত কিন্তু এহাল মহে মই পাইছোঁ বহুত ঠাণ্ডা মহ বহুত ঠাণ্ডা মানে বহুত ভাল লাগে মহালৰ ওচৰত আহিয়ে ভাল লাগে প্ৰমোদ পিঠিৰ ওপৰত উঠি লৈছে মহালৰ কোনো অত্যাচাৰী নাই উৎপাত নাই আৰু সি কি ধুনীয়াকৈ আছে দেখিছে ইয়াতকৈ বয়সত সি দুমাহ ডাঙৰ শিং কিন্তু তাৰ কিন্তু অলপ দীঘল বাৰু ইয়াৰ শিংযোৰ ইমান বেয়া নহয় শিং ধুনীয়া বাৰু ব'ল ছাৰ পাইছে আৰু কিমান ঠাণ্ডা মহ কি সুন্দৰ মহ সেই সুন্দৰ মহালৰ বাবে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব ইয়াত ডাঙৰ হাজৰিকা বৰঙাবাৰীৰ বহুত সুন্দৰ মহাল বহুত ভাল লগা মহাল ৰাইজে আশীৰ্বাদ কৰিব এই মহাল যাতে ভালে থাকে তাৰ লগতে মালিকো যাতে ভালে থাকে সুস্থ হৈ থাকে আজি প্ৰমোদ হাজৰিকাৰ সুন্দৰ মহাল চালোঁ বহুত ভাল লাগিল তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সুন্দৰ কমেণ্ট এটা লগতে লাইক শ্বেয়াৰ কৰিব তো আজিলৈ আহিছোঁ নতুন ভিডিঅ'ৰ লগত সময় ৰাইজক লগ পাম তো আজিলৈ বাই